आज से 2025-26 वर्ष की हाई स्कूल शिक्षांत परीक्षा शुरू हो गई है। सभी परीक्षार्थियों को हमारे चैनल की ओर से शुभकामनाएं। मरीगांव जिले के लाहरी घाट के दंतियाल बाड़ी जामिया सिद्दीकिया बनात एकेडमी से इस वर्ष 113 छात्राओं ने हाई स्कूल शिक्षांत परीक्षा में भाग लिया है। यह बात बानात एकेडमी के प्रधानाचार्य कारी रुहुल अमीन ने संवाद माध्यमों के सामने व्यक्त की। प्रधानाचार्य ने कहा कि इस वर्ष भी 70 से अधिक छात्राओं के उनके बानात एकेडमी से प्रथम श्रेणी में उत्तीर्ण होने के साथ साथ कई के डिस्टिंक्शन अंक प्राप्त करने की आशा है। सुबह के समय बानात एकेडमी के शिक्षक समूह और अभिभावकों ने सभी परीक्षार्थियों को शुभकामनाएं देकर सामूहिक रूप से बरथलदली गांव उच्चतर माध्यमिक विद्यालय के परीक्षा केंद्र की ओर प्रस्थान किया। बहुत ভাল আমার ল'ৰা ছোৱালী বহুত ভাল পাইছে পঢ়ি পিনে মৌলানা লাইলেনো আছে ইয়াত জেনেৰেলো আছে সব সুবিধা পাইছে ছোৱালী মৌলানা পাছ কৰিছে এবাৰ মেট্ৰিক দিব আমি লখিমপুৰ হাই স্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হ'বলৈ গৈ আছে গোটেই অসমৰ ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ মৰিগাঁও জিলাত অৱস্থিত দাঁতিয়ালগুৰি গাঁৱত অৱস্থিত জামিয়া সিদ্দিকিয়া বানাত একাডেমীৰ তৰফৰ পৰা 113গৰাকী ছাত্ৰীয়ে হাই স্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব। গতিকে আজি আমাৰ জামিয়া সিদ্দিকিয়া বানাত একাডেমীৰ তৰফৰ পৰা গোটেই অসমৰ ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ ছাত্ৰীসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে সকলোৰে পৰীক্ষা সুকলমে দিব পাৰে, ভাল ফলাফল লাভ কৰিব পাৰে তাৰে কামনা কৰিছোঁ। আৰু সকলো অসমবাসীলৈ আমাৰ এই মাদ্ৰাছাৰ ছাত্ৰীসকলৰ কাৰণে দোৱা বিচাৰি হ'ব ৰাইজকে নমস্কাৰ আৰু মই সালাম দিছোঁ। আসসালামু আলাইকুম রহমতুল্লাহ। আমাৰ মানে পঢ়াৰ যিটো পৰিৱেশ খুব ভাল লাগিছে, সেই হিচাপত আমিও আশা কৰিছোঁ আমাৰ ছোৱালীবিলাকে যাতে ভাল ৰিজাল্ট কৰে, 80% যাতে আমি মানে কামনা কৰি আছোঁ। ভাল লাগিছে, মোৰ ছোৱালী ইয়াতে আছে, এইবাৰ মেট্ৰিক দিব। চবৰ ওচৰত দোৱা বিচাৰিছোঁ সকলো ছোৱালীয়ে যাতে 100% সকলো ছোৱালীয়ে যাতে ভাল ৰিজাল্ট কৰে, তাৰ কাৰণে সকলো ৰাইজে যাতে আশীৰ্বাদ আৰু দোৱা কৰে। মই মঙলদৈৰ পৰা আহিছোঁ, মোৰ ছোৱালী মেট্ৰিক দি আছে। যোৱা বছৰ ইয়াতে টাইটেল পাছ কৰিছে, মৌলানা কমপ্লিট হৈছে, আলিমা হৈ গৈছে। এইবাৰ তাই মেট্ৰিক দিব আৰু মই আশা কৰিছোঁ তাই ভাল ৰিজাল্টেই কৰিব। কৰিলে মই হায়াৰ ছেকেণ্ডেৰী ইয়াতেই পঢ়াম আৰু মই ইয়াতে ডিগ্ৰী কমপ্লিট কৰাম বুলি মই আমাৰ এই বছৰ 113জনী ছাত্ৰীয়ে পৰীক্ষা দিব। আমি আলহামদুলিল্লাহ ভাল, আমাৰ যোৱাবাৰৰ পৰা এইবাৰ বহুত ভাল হ'ব বুলি আশা কৰোঁ। আমাৰ কমচে কম 113জনী ভিতৰত কমচে কম 70ৰ ওপৰতে ফাৰ্ষ্ট ডিভিজন থাকিব লাগে। আমাৰ আশা ডিচিশ্যন আছে, ষ্টাৰ থাকিবই। সময়ত আজি আমাৰ ষ্টুডেণ্টবিলাকক আমাৰ শুভেচ্ছা জনাওঁ যেন সিহঁতে ভালকৈ পৰীক্ষা দিয়ক আৰু ভাল ৰিজাল্ট আহক। গোটেই আমাৰ যিবিলাক গাৰ্জেনবিলাক এণ্টাৰজাই কৰে যেন আমাৰ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিব আৰু সিহঁতে মানে ভাল মানে আশা কৰে আৰু মেহনত কৰে গাৰ্জেনবিলাকৰ লগত। ছোৱালীবিলাকেও বা আমাৰ ল'ৰা ছোৱালীবিলাকে যে এনেকৈ ভাল ৰিজাল্ট কৰি আমি শান্তি পাওঁ। তো ইনশাল্লাহ আমাৰ গোটেই অসমবাসীক আমি ধন্যবাদ জনাওঁ যাতে ভালকৈ পৰীক্ষা দিয়ে। আৰু খাসকৈ আমাৰ ছোৱালীবিলাক আমাৰ ইয়াতে মাদ্ৰাছা কিন্তু এইটো আছিল, যেতিয়া মাদ্ৰাছাৰ পৰা যেতিয়া আমি জেনেৰেল ঢুকাইছোঁ, এতিয়া একাডেমি বনাইছোঁ, এতিয়াতো আমাৰ ক'ব পাৰোঁ গোটেই অসমৰ কাৰণে আমাৰ খোজ নচিব বা খোজখবৰি যাতে সিহঁতে দুটা একেলগে পঢ়িব পাৰে। সিহঁতে আলিমাও হৈ আছে এইফালে আৰু এইফালে তোমাৰ জেনেৰেলো হৈ আছে। এইবাৰতো আমাৰ হাই ছেকেণ্ডেৰী 83জনী হাই ছেকেণ্ডেৰী দিব আৰু মেট্ৰিক দি আছে 113জন। আলহামদুলিল্লাহ দোৱা কৰিব যাতে আমাৰ ছোৱালীবিলাকৰ যাতে ভাল ৰিজাল্ট হয়। জামিয়া সিদ্দিকিয়া বানাত একাডেমি মেট্ৰিকতো 113জন আৰু হাই ছেকেণ্ডেৰী আছে 83জন আছে, হাজাৰৰ অধিক প্ৰায় 42জন ষ্টাফত আছোঁ। এতিয়া আমি বিচাৰোঁ আমাৰ যিবিলাক ধৰ্মীয় অনুষ্ঠান আছে সেইবিলাকৰ যাতে অকলে ধৰ্মীয় শিক্ষাৰ লগত জেনেৰেল শিক্ষা দিয়ে। আমাৰ এইটো গোটেই অসমবাসীক অনুৰোধ জনাওঁ যাতে সিহঁতেও ধৰ্মীয়ৰ লগত জেনেৰেল শিক্ষা দি আমাৰ কমখনি আৰু আগুৱাই লৈ যায়।